পুনৰ কোনে ফালিলে জয়ন্ত খাউণ্ডৰ পোষ্টাৰ যুৱ নেতাগৰাকীৰ উত্থানত কাৰ খানচকু এনে নিকৃষ্ট কাণ্ডৰ আঁৰত কোন কিয় বাৰে বাৰে টাৰ্গেট কৰা হৈছে অগপৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জয়ন্ত খাউণ্ডক সমাগত অসম বিধানসভাৰ নিৰ্বাচন চৌদিশে নিৰ্বাচনী কুচকাৱাজ নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰাত ব্যস্ত শাসক বিৰোধী প্ৰতিটো দল আনহাতে ইয়াৰ মাজতে কেইবাঠাইতো দেখা গৈছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত তেনে সময়তে এবাৰ বিশেষভাৱে চৰ্চাত থকা ৰঙানদী সমষ্টিত ঘটিল এক নিকৃষ্ট কাণ্ড ৰঙানদীত অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় বিত্তীয় সম্পাদক তথা আগন্তুক নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জয়ন্ত খাউণ্ডৰ পোষ্টাৰ ফলা ঘটনাই জোকাৰি গৈছে সমষ্টিটো অচিনাকি দুৰ্বৃত্তৰ এনে নিকৃষ্ট কাণ্ডক লৈ অস্থিৰ হৈ পৰিছে ৰাজনীতি এনে ঘটনা অঞ্চলটোৰ কোনো লোকে কৰা নাই বুলিও মন্তব্য স্থানীয় লোকৰ কোনো নিকৃষ্ট মনৰ লোক অথবা ৰাজনীতিৰ লগত জড়িত কোনো লোকে এনে কাণ্ড কৰা বুলিও মত প্ৰকাশ কৰে একাংশ স্থানীয় লোকে কিন্তু এনে নিকৃষ্ট ৰাজনীতিৰ আঁৰত কোন কিয় বাৰে বাৰে টাৰ্গেট কৰি লোৱা হৈছে কেৱল জয়ন্ত খাউণ্ডক এখন সুস্থ সমাজ গঠন কৰিবলৈ হ'লে এখন সুস্থিৰ গণতন্ত্ৰৰ প্ৰয়োজন আজি ৰঙানদী বিধানসভা সমষ্টিত যিবিলাক কাৰ্য সংঘটিত হৈছে এই কাৰ্যবিলাকে আচলতে গণতন্ত্ৰৰ প্ৰতি ভাবুকি আনিছে ৰাজনৈতিক যি পৰিৱেশ আছে ৰাজনৈতিক পৰিৱেশ অস্থিৰ দিশে আগবঢ়াৰ ক্ষেত্ৰত এইবিলাক যি কাৰ্য সংঘটিত হৈছে এই কাৰ্যবিলাকে অৰিহণা যোগাব বুলি আমি মনে প্ৰাণে মানে এই কথাটো আচলতে মানি ল'ব পৰা নাই কাৰণ জয়ন্ত খাউণ্ড ডাঙৰীয়াৰ যিসমূহ পোষ্টাৰ আছে বেনাৰ আছে এই বেনাৰসমূহ ফালি চুৰমাৰ কৰি দেখা হৈছে কাষতে কিন্তু বেলেগ ৰাজনৈতিক ব্যক্তি ফটো আছে বেনাৰ আছে সেইবিলাক কিন্তু সকলো ঠিক ঠাক আছে কেৱল মাত্ৰ জয়ন্ত খাউণ্ড ডাঙৰীয়াৰ পোষ্টাৰসমূহ ফালি দিয়া পৰিলক্ষিত হৈছে ই কিন্তু আমাৰ গণতন্ত্ৰৰ প্ৰতি কিন্তু শুভ লক্ষণ হয় গণতন্ত্ৰৰ প্ৰতি ভাবুকি আচলতে এটা কি সুস্থ গণতন্ত্ৰ পৰিৱেশ গঠন কৰিব সুস্থ গণতন্ত্ৰ আগবঢ়াই দিয়াৰ ক্ষেত্ৰত এটা সুস্থিৰ ৰাজনৈতিক পৰিৱেশ আজি প্ৰয়োজন আছে কিন্তু মূল্যবোধৰ যি ৰাজনীতি সেই মূল্যবোধৰ ৰাজনীতি কিন্তু খুব প্ৰয়োজন আছে কাৰণ এই যিটো সমষ্টি আছে পূৰ্বৰ নাওবৈচা সমষ্টি এই সমষ্টিটো হৈছে এটা সাংস্কৃতিবান লোকেৰে সমৃদ্ধ শিক্ষিত লোকেৰে সমৃদ্ধ এই সমষ্টিটো আৰু পূৰ্বতে এনেকুৱা ধৰণৰ সংগঠিত কাম কিন্তু কেতিয়াও সংগঠিত হোৱা নাই আৰু এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰিছিল প্ৰয়াত সুধাকান্ত ভূপেন হাজৰিকাদেৱে প্ৰতিনিধিত্ব কৰা এটা সমষ্টি এই সমষ্টি এনেকুৱা ধৰণৰ শুভ কাৰ্য এনেকুৱা নিকৃষ্ট কাৰ্য আচলতে গৰিহণাযোগ্য আৰু জয়ন্ত খাউণ্ড ডাঙৰীয়াৰ যিসমূহ পোষ্টাৰ ফালি দিয়া দেখা গৈছে ৰঙানদী সমষ্টি আচলতে জয়ন্ত খাউণ্ড ডাঙৰীয়াৰ যিটো জনপ্ৰিয়তা আৰু মানুহৰ প্ৰতি যি ভাল পোৱা যি চিন্তা এই চিন্তা আৰু তেওঁ ভয় কৰিবাৰে এনেকুৱা ধৰণৰ কাৰ্য সংঘটিত কৰিছে আৰু সেইসকল লোকক আমি নিকৃষ্ট মনৰ মানুহ বুলি নিকৃষ্ট মনৰ ব্যক্তিয়ে নিকৃষ্ট মনৰ কাণ্ড কৰিছে বুলি আমি অভিহিত কৰিছোঁ আৰু ৰঙানদীবাসী ৰাইজে নাওবৈচাবাসী ৰাইজে এই অঞ্চলৰ ৰাইজে এই কথাটো জনা উচিত কোন দিশে গতি কৰিছে আমাৰ সমাজ ব্যৱস্থা কোন দিশে গতি কৰিছে আমাৰ ৰাজনৈতিক যি ব্যৱস্থা আমি এই অঞ্চলত যেতিয়া ঘূৰি মানে দেখা পাইছিলোঁ যে এই অঞ্চলৰ লোকসকল যথেষ্ট সহজ হ'ল যথেষ্ট ভদ্ৰ নম্ৰ সাংস্কৃতিবান লোক এই অঞ্চলৰ ৰাইজে কিন্তু এই কামটো কৰা নাই কিন্তু ইয়াত কোনোবা নিকৃষ্ট মনৰ লোকে বাহিৰৰ কোনো অশুভ শক্তিয়ে অশুভ ৰাজনীতিৰ ব্যক্তিয়ে এনেকুৱা ধৰণৰ কাম সংঘটিত কৰিছে আৰু ৰঙানদীবাসী ৰাইজে এই কথাটো আচলতে মন দিয়া উচিত সেইসকল লোকক যদি প্ৰশ্ৰয় দিওঁ তেওঁ অনাগত দিনত আমাৰ যি সমাজ ব্যৱস্থা আছে আমাৰ যি ৰাজনৈতিক ব্যৱস্থা আছে এই ৰাজনৈতিক ব্যৱস্থা কোনফালে গতি কৰিব সেই কথা এই ৰঙানদীবাসী ৰাইজে কিন্তু এতিয়াই কিন্তু অনুধাৱন কৰাৰ প্ৰয়োজন হয় শেহতীয়াকৈ এইগৰাকী নেতাই সমষ্টিবাসীৰ মনত এক বিশেষ স্থান লাভ কৰাৰ বাবেই দুৰ্বৃত্ত এনে নিকৃষ্ট কাণ্ড কৰা বুলি শংকা প্ৰকাশ এইসকল লোকৰ সমষ্টিটোত মিত্ৰদল অগপৰ শক্তিশালী ভেটি স্থাপনৰ লগতে ৰাইজৰ মাজলৈ শিপাই যোৱা এইগৰাকী জননেতাৰ উত্থানৰ বাবে কোনো দুৰ্বৃত্তই এনে অশুভ কাণ্ড কৰা বুলি আশংকা প্ৰকাশ কৰা হৈছে সমষ্টিটোত সংঘটিত হোৱা এনে ঘৃণনীয় কৰ্মকাণ্ডক লৈ ক্ষোভ প্ৰকাশ অঞ্চলবাসীৰ পিছে এনে অশুভনীয় ঘটনাৰ পাছত সমষ্টিটোত আগন্তুক দিনত ৰাজনীতিয়ে কি ৰূপ লয় সেয়াহে হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট দ্য হোমলেণ্ড ইনচাইড